প্ৰিয় দৰ্শক চিয়াৰা টক্সলৈ আপোনাসকল প্ৰত্যেককে স্বাগতম জনাইছোঁ আপোনাসকলে চাই আছে চন্দিৰান্তক so many thanks to our audience for watching my videos today I will share with you today I will discuss with you about pronunciation last in a video, we discuss about the pronunciation of A, how A contains some pronunciation, which is we in Assamese we say O, A, Ekar, Okar, Enegua. So today we will discuss about some rules, some words, some spelling with E. With E. That means there are 5 vowels A, E, I, O, U. We have already finished the pronunciation of A. প্ৰিয় দৰ্শক বন্ধুসকল A নামৰ যিটো লেটাৰ A নামৰ লেটাৰটোৰ আমি অলৰেডি ইয়াৰ পৰা কি উচ্চাৰণ হয় সেইটো আমি অলৰেডি শেষ কৰিলোঁ আমি আজি আপোনাসকলৰ লগত আলোচনা কৰিম ই যিটো ভাৱেল আছে ই ভাৱেল ইটোৰ উচ্চাৰণ আমাৰ কেনে হ'ব আমি ইয়াত বুজাৰ কাৰণে আপোনাসকলৰ বুজাৰ কাৰণে দি দিছোঁ যে ইটোৰ আমাৰ কেনেকুৱা হয় ইটোৰ এ হয় এইকাৰ হয় আৰু এ হয় হৰ্ষাই হয় দীৰ্ঘাই হয় মানে স্পেলিং according to the demand of the spelling the pronunciation divert to any other pronunciation মানে কথা এইটো যে যেতিয়া আমি এটা শব্দ লিখিম যেনে ইয়াত সেল শব্দটো লিখিছোঁ সেল শব্দটো আমি যেতিয়া লিখিম সেল শব্দটোত কি আছে যে ই আছে এই ইটোৱে কি সাউন্ড বহন কৰিব কেনেকুৱা উচ্চাৰণ হ'ব এইটো হ'ব কি যে এ ই আছে এ হ'ব এত যেনেকৈ আমাৰ আহিছিল এ এতিয়া ইত আমাৰ এ আহিব গতিকে আমি যেতিয়া সেল শব্দটো লিখিম বা পঢ়িম বা আমি উচ্চাৰণ কৰিম তেতিয়া ইৰ লগে লগে কি হৈছে SELL সেল মানে বিক্ৰী কৰা বাৰু সেল মানে কি হৈছে এইটোৱে এই ইটোৱে কি বহন কৰিছে এ সেল নহয় সেল এল এছৰ পিছত এল লৈছে ইটো এৰ নিচিনা উচ্চাৰণ হৈছে তাৰপিছত আছে ৱেটত যিটো ই আছে এই ইটো আমাৰ কেনেকুৱাকৈ ব্যৱহাৰ হৈছে ইটো ইয়াত কেনেকুৱাকৈ হৈছে এৰ নিচিনা উচ্চাৰণ হৈছে ইটোৰ WET ৱেট অৰ্থাৎ ভিজা তাৰপিছত আছে when WHEN এই ইটো কি কৰিছে এন হোৱেন এৰ নিচিনা উচ্চাৰণ কৰিছে লেগ LEGALE ইটোৱে কি কৰিছে লেগ এৰ উচ্চাৰণ কৰিছে ইটোৱে নেট NET ইটোৱে কি কৰিছে এ উচ্চাৰণ কৰিছে নেট তাৰপিছত আমাৰ আছে এটা মেন MEN মেন মানুহবোৰ MEEN এৰ নিচিনা হৈছে তাৰপিছত আছে WELL ৱেল মানে কুৱা এইটো ইয়ে কি কৰিছে এল এৰ নিচিনা উচ্চাৰণ হৈছে ৱেল নহয় এল দেন তেতিয়া এইটো কি কৰিছে THEN দেন এন এনেকুৱা উচ্চাৰণ কৰিছে গতিকে এই ভাৱেল পাঁচটাৰ আমি আগতে এইটো শিকিছোঁ এতিয়া আজি আৰম্ভ কৰিছোঁ আমি today we have begun the pronunciation of vowel E
ই ভাৱেলটোত আমাৰ ই আখৰটোত এলফাবেটটোত আমাৰ কেনেকুৱা উচ্চাৰণ হয় আমি তেনেকুৱাকৈ প্ৰতিটো শব্দতে চেলত কেনেকৈ এ হৈছে, ৱেটত কেনেকৈ এ হৈছে, হোৱেনত কেনেকৈ এ হৈছে, লেগত কেনেকৈ এ হৈছে, নেটত কেনেকৈ এ হৈছে, ঠিক তেনেকৈ মেনত কেনেকৈ এ হৈছে, ৱেলত এন হৈছে, ডেট কেনেকৈ এ হৈছে ইত্যাদি আমি এই উচ্চাৰণবিলাক কৈ দিলোঁ। গতিকে এনেকুৱা কথা হ'লগৈ যে এই উচ্চাৰণবিলাক সঁচাকৈ বৰ মানে দৰকাৰী, যে ইংৰাজী ভালকৈ ক'ব লাগিলে, লিখিব লাগে, পঢ়িব লাগিলে আমাৰ ইংৰাজীৰ উচ্চাৰণটো অতিকৈ দৰকাৰী। অকল ইংৰাজী বুলি নহয়, যদি আমি কওঁ হিন্দী, সংস্কৃত, অসমীয়া, প্ৰতিটো ভাষাৰ উচ্চাৰণবিলাক যদি ভাল নহয়, শব্দই বেলেগ অৰ্থ কৰে, বেলেগ মন্তব্য কৰে। গতিকে ইংৰাজীৰ উচ্চাৰণটো খুব ভাল হ'ব লাগে, আৰু ইংৰাজী উচ্চাৰণ ভাল হ'লে এইটো সহজে আমাৰ হৃদয়ংগময় মনত থাকে। গতিকে বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে ভিডিঅ'বিলাক ৰেগুলাৰ আপোনাৰ তাত গৈ থাকে। গতিকে আৰু এটা অহাকালি ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আপোনাসকলৰ মাজৰ পৰা বিদায় মাগিছোঁ। গতিকে চাই থাকিব ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰিব।